Hello dear students. শিক্ষা অসমলৈ মই বৰ্ণালীয়ে আপোনালোকক স্বাগতম জনাইছো. Welcome to শিক্ষা আসাম. পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটিৰ কেইবাটাও ভাগ আমি ইতিমধ্যে আলোচনা কৰিছো. সেই ভিডিঅ'সমূহ তোমালোকে যদি চোৱা নাই আই আইকনত গৈ এতিয়াই চাব পাৰা. আৰু কিবা নুবুজা আছে যদি কমেন্টৰ জৰিয়তে মোক সুধিব পাৰিবা. আজি আমি পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটিৰ শেষৰ ভাগ আলোচনা কৰিম. এই ভিডিঅ'ত আমি ৰশ্মি চিত্ৰৰ সহায়ত লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন, দ্বিতীয়তে লেন্সৰ সূত্ৰ আৰু বিবৰ্ধন, তৃতীয়তে লেন্সৰ ক্ষমতাৰ বিষয়ে আলোচনা কৰিম. In this video we will discuss image formation by lenses using ray diagram, lens formula and magnification, power of a lens. আলোচনা কৰো আহা. ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্ব গঠন পঢ়াৰ আগত আমি কেইটামান সৰু ফেক্ট জানি লওঁ আহা. প্ৰথমটো হৈছে যেতিয়া লক্ষ্যবস্তুৰ পৰা এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ উত্তল লেন্সত আপতিত হয় তেতিয়া প্ৰতিসৰণৰ পিছত সেই ৰশ্মি লেন্সৰ আনফালে থকা মুখ্য ফোকাছৰ মাজেৰে পাৰ হৈ যায়. Whenever in convex lens a ray of light coming from a source parallel to the principal focus or principal axis is incident on a convex lens. Then after refraction, that ray of light passes through the focus on the other side of the lens. অবতল লেন্সৰ ক্ষেত্ৰত যেতিয়া লক্ষ্যবস্তুৰ পৰা এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হয় তেতিয়া প্ৰতিসৰণৰ পিছত লেন্সৰ একেফালে থকা মুখ্য ফোকাছৰ পৰা ৰশ্মিডাল অপসাৰী হয়. In case of concave lens, whenever a ray of light parallel to the principal axis is incident on the concave lens, then after refraction, the ray of light appears to be coming out from the focus on the same side of the lens. ইয়াৰ উলুটাটো শুদ্ধ. যেতিয়া এডাল ৰশ্মি উত্তল লেন্সত ফোকাছৰ মাজেৰে পাৰ হৈ আপতিত হয় তেতিয়া প্ৰতিসৰণৰ পিছত সেই ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হৈ যায়. Whenever in case of convex lens, the ray of light is incident through the focus of the convex lens. Then after refraction, the ray of light becomes parallel to the principal axis. ঠিক হে একেধৰণে অবতল লেন্সৰ ক্ষেত্ৰত যেতিয়া ৰশ্মি লক্ষ্যবস্তুৰ পৰা অহা ৰশ্মি মুখ্য ফোকাছৰ দিশে অগ্ৰসৰ হয় তেতিয়া প্ৰতিসৰণৰ পিছত সেই ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই যায়. In case of concave lens, whenever a ray of light is incident appears to be coming towards the focus, then after refraction on the concave lens, the ray of light appears to be parallel to the principal axis. এই দুটা ফেক্ট আমি জানিলো. যেতিয়া ফোকাছৰ লগত জড়িত দুটা ফেক্ট জানিলো. এতিয়া আৰু এটা আছে অপটিকেল চেণ্টাৰ বা আলোক কেন্দ্ৰৰ মাজেৰে গলে কি হয়. Whenever যেতিয়া উত্তল লেন্সৰ ক্ষেত্ৰত এডাল ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হয় তেতিয়া সেই ৰশ্মিডাল প্ৰতিসৰণৰ পিছত আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হয়. তাৰ দিশ সলনি পৰিৱৰ্তন নহয়. Whenever a ray of light is passing through the optical center of a convex lens, it passes through it without
ডাইভাৰ্সন ডেভিয়েশ্যন অৱতল লেন্সৰ ক্ষেত্ৰতো যেতিয়া এডাল ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হয় তেতিয়া বিচ্যুতি নোহোৱাকৈ মানে ডেভিয়েশ্যন নোহোৱাকৈ দিশৰ পৰিৱৰ্তন নোহোৱাকৈ নিৰ্গত হয় বাহিৰলৈ ওলাই যায় in case of concave lens whenever a ray passes through the optical center it passes through it without deviation after refraction ৰশ্মি চিত্ৰৰ সহায়ত উত্তল লেন্সৰ প্ৰতিবিম্ব গঠন আলোচনা কৰো আহা let us discuss image formation by convex lens with the help of ray diagram প্ৰথমে আমি ইমেজ ফৰ্ম হবলৈ প্ৰতিবিম্ব গঠন হবলৈ আমাক লক্ষ্য বস্তু লাগিব we will require a object প্ৰথমে আমি অবজেক্টটো লক্ষ্য বস্তুটো অসীমত ৰাখিছো we are keeping the object at infinity যেতিয়া অসীমত থাকিব তেতিয়া আমি ৰশ্মিসমূহ সমান্তৰাল কে আমি ধৰি লম যেতিয়া সমান্তৰাল ৰশ্মিসমূহ উত্তল লেন্সত আপতিত হ'ব তেতিয়া প্ৰতিসৰণৰ পিছত ৰশ্মিসমূহ f2ত মিলিত হ'ব when the parallel ray of light will be incident on the convex lens then after refraction the rays of light will meet at point f2 তেতিয়া হলে আমাৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব ক'ত কটাকটি হৈছে f2 গতিকে আমাৰ প্ৰতিবিম্ব গঠন হ'ব ফোকাস f2 আৰু কেনেকুৱা হ'ব ধৰ্মটো কি হ'ব হট হ'ব নে অখট হ'ব হেগিটা আমি শিকিলো প্ৰথমে আমি দেখিছো প্ৰতিবিম্ব গঠন হৈছে ফোকাসত f2 the image is formed at f2 প্ৰতিবিম্বটো f2ত গঠন হৈছে তাৰ পিছত আমি দেখিছো যে ৰশ্মি কেইডাল প্ৰতিসৰণৰ পিছত হসাহসিকৈ লগ লাগিছে সেই কাৰণে আমাৰ প্ৰতিবিম্বটো হ'ব হট প্ৰতিবিম্ব we have seen that the rays of light will actually meet at f2 therefore the image formed is real image hot প্ৰতিবিম্ব real image তাৰ পিছত কি দেখিছো আমাৰ প্ৰতিবিম্বটো হট হলে হটৰ লগত আৰু এটা শব্দ জড়িত হৈ থাকে ৰিয়েল হট আৰু উলুটা ৰিয়েল এণ্ড ইনভাৰ্টেড হট হলে কি হ'ব হটৰ লগতে হৈ যাব উলুটা the image will be inverted এতিয়া আমি আৰু এটা বস্তু দেখিছো যে আমাৰ প্ৰতিবিম্বটো অতিশয় সংকুচিত the image is highly diminished বহুত সৰু বিন্দু আকাৰৰ the image is in the form of a point হে আমাৰ আকাৰটো কি হ'ব অতিশয় সংকুচিত highly diminished অসীমত আমি পঢ়িলো এতিয়া যদি লক্ষ্য বস্তুটো টুৱাইস f1 ৰ বাহিৰত থাকে আঁতৰত থাকে when the object is beyond twice f1 তেতিয়া আমি লৈছো ab এটা লক্ষ্য বস্তু যিকোনো এটা বিন্দুৰ আমি যদি প্ৰতিবিম্ব পাবলে হয় তেতিয়া হলে আমাক দুডাল ৰশ্মি লাগিব we will require at least two rays to form the image of any object হে কাৰণে এৰ পৰা আমি দুডাল ৰশ্মি আমি কনসিডাৰ কৰিছো প্ৰথম ডাল হৈছে আমি মুখ্য অক্ষৰ সমান্তৰাল ভাবে লৈছো মুখ্য অক্ষৰ সমান্তৰাল ভাবে যদি ৰশ্মিডাল ওলাই তেতিয়া হলে হে ৰশ্মি ফোকাসৰ মাজেৰে পাৰ হৈ যাব when the ray of light is parallel to the principal axis the ray will pass through the focus আৰু আন্দাল ৰশ্মি আমি
আলোক কেন্দ্ৰৰ মাজেৰে পাৰ কৰিছো the next ray we are considering is passing through the optical center এই ৰশ্মি দুডাল আমি দেখিছো এই বিন্দুটোত a dash বিন্দুটোত কটাকটি কৰিছে a dash বিন্দুটো কোন আছে f2 আৰু twice f2 মাজত গতিকে আমি এই প্ৰতিবিম্বটো আমি পাইছো a dash b dash আমি দেখিছো প্ৰতিবিম্বটো কোড গঠন হৈছে f2 আৰু twice f2 ৰ মাজত the image is formed between f2 and twice f2 f2 আৰু twice f2 ৰ মাজত প্ৰতিবিম্বটো হট নে অহট প্ৰতিবিম্ব whether the image is real or virtual আমি দেখিছো ৰশ্মি কেডাল হসাহসিকে কটাকটি কৰিছে গতিকে প্ৰতিবিম্বটো আমাৰ কি প্ৰতিবিম্ব হ'ব হট প্ৰতিবিম্ব হ'ব ৰিয়েল ইমেজ ভাৰ্চুৱেল নহয় ৰিয়েল ইমেজ এতিয়া আমি দেখিছো প্ৰতিবিম্বটো উলুটা হৈছে মুখ্য অক্ষৰ তলৰ ফালে আছে যত নেকি আমাৰ লক্ষ্য বস্তুটো মুখ্য অক্ষৰ ওপৰলৈ আসলে এডাল তললৈ আছে গতিকে এটো উলুটা inverted আৰু শেষত লক্ষ্য বস্তুতকৈ আকাৰত সৰু the image is smaller in size than the object সংকুচিত diminished এতিয়া আমি লক্ষ্য বস্তু ৰাখিছো twice f1 ত now we are placing the object at twice f1 ইয়াৰ পৰাও ঠিক আগৰ ধৰণে আমি দুডাল ৰশ্মি অংকন কৰিছো এডাল সমান্তৰালকৈ মুখ্য অক্ষৰ সমান্তৰালে যোৱাডাল আমাৰ ফোকাছৰ মাজেৰে পাৰ হৈছে আৰু আনডাল আলোক কেন্দ্ৰৰ মাজেৰে আমি দেখিছো যে প্ৰতিসৰণৰ পিছত দুইডাল ৰশ্মি কটাকটি কৰিছে আৰু আমাৰ a dash b dash প্ৰতিবিম্বৰ গঠন কৰিছে এই ৰশ্মি চিত্ৰত আমি দেখিবলৈ পাইছো যে প্ৰতিবিম্বটো কোড গঠন হৈছে twice f2 মানে যদি আমি লক্ষ্য বস্তু twice f1 ত ৰাখো আমাৰ প্ৰতিবিম্ব কোড গঠন হয় twice f2 প্ৰতিবিম্ব when the object is placed at twice f1 the image is formed at twice f2 কোড গঠন হয় twice f2 স্থান হৈছে twice f2 প্ৰতিবিম্বটো হট নে অহট তোমালোকেও এতিয়া কৰিব পৰা হলাগৈ প্ৰতিবিম্বটো হসাহসিকৈ ৰশ্মি কেডাল কটাকটি কৰিছে গতিকে প্ৰতিবিম্বটো হট প্ৰতিবিম্ব ৰিয়েল ইমেজ আমি দেখিছো প্ৰতিবিম্বটো উলুটা inverted আৰু এটা মন কৰিবলগীয়া কথা আমি লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ যদি আকাৰটো চাওঁ দুইটা একে আকাৰৰ সমান আকাৰৰ তাৰ মানে প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুৰ আকাৰ সমান একে আকাৰৰ same size একে আকাৰৰ same size as that of the object same size এতিয়া twice f1 ত যদি লক্ষ্য বস্তু ৰাখো কি আমি পালো কি হয় এতিয়া লক্ষ্য বস্তু আমি twice f1 আৰু f1 ৰ মাজত ৰাখিছো now we are placing the object between twice f1 and f1 হে একে ধৰণে আমি দুডাল ৰশ্মি অংকন কৰি দেখিছো যে আমাৰ প্ৰতিবিম্ব গঠন হৈছে প্ৰতিবিম্বটো কোড গঠন হৈছে প্ৰতিবিম্ব twice f2 ৰ পৰা আঁতৰত গঠন হৈছে the image is formed beyond twice f2 twice f2 ৰ পৰা আঁতৰত twice f2 ৰ পৰা আঁতৰত beyond twice f2 হট নে অহট প্ৰতিবিম্ব শুদ্ধ হট প্ৰতিবিম্ব
real image. দেখিছো উলুটা আমাৰ প্ৰতিবিম্বটো কি হৈছে উলুটা inverted প্ৰতিবিম্বটো আকাৰটো কি বাৰু প্ৰতিবিম্বটো আমি দেখিছো যে লক্ষ্য বস্তুতকৈ ডাঙৰ তাৰ মানে বিবৰ্ধিত enlarged. The image is bigger in size than the object. The image is enlarged. এতিয়া আমি লক্ষ্য বস্তু ৰাখিছো focus F1 ত now we are placing the object at focus F1 আগৰ ধৰণে আমি দুডাল ৰশ্মি অংকন কৰিছো এডাল মুখ্য অক্ষৰ সমান্তৰালকৈ সেইডাল প্ৰতিসৰণৰ পিছত F2 ৰ মাজেৰে পাৰ হৈ গৈছে the first we are drawing is parallel to the principal axis the ray is parallel to the principal axis and it passes through the focus F2 the other ray is passing through the optical center pisor dal rosmi amar aluk kendror majore par hoy goise ami dekhisu je protihoronor pisot ei keidal rekha keidal rosmi keidal সমান্তৰাল কে আগবাঢ়ি গৈছে সমান্তৰাল কে আগবাঢ়ি গলে আমি কত মিলিত হয় বুলি কম সমান্তৰাল কে যেতিয়া আগবাঢ়ি যাব আমি কম যে এই গেডাল গৈ অসীমত মিলিত হয় অসীমত মিলিত হ'ব মানে আমাৰ প্ৰতিবিম্বৰ স্থান কত হ'ব অসীমত at infinity অসীমত at infinity প্ৰতিবিম্বৰ সৎ হ'ব নে অসৎ হ'ব সঁচাসঁচিকৈয়ে অসীমত মিলিত হ'বগৈ আমি আগবঢ়াব পিছফালে আগবঢ়াবলগীয়া হোৱা নাই গতিকে এইকেইডাল হ'ব প্ৰতিবিম্বটো হ'ব সৎ প্ৰতিবিম্ব ৰিয়েল ইমেজ উলুটা হ'ব হয় নে নহয় কাৰণ ৰশ্মি কেইডাল মুখ্য অক্ষৰ তলৰ ফালে লেকি আছে উলুটা inverted আৰু আমি দেখিম যে প্ৰতিবিম্বটো অতিশয় বিবৰ্ধিত হ'ব the image will be highly enlarged অতিশয় বিবৰ্ধিত highly enlarged এতিয়া আমি প্ৰতি লক্ষ্য বস্তু ৰাখিছো ফোকাস F1 আৰু আলোক কেন্দ্ৰৰ মাজত now we are placing the object between focus F1 and optical center between focus F1 and optical center হে ঠিক একে ধৰণে দুডাল ৰশ্মি অংকন কৰিছো আমি দেখিছো যে প্ৰতিসৰণৰ পিছত ৰশ্মি কেইডাল কতো কটাকটি নহয় the rays will never meet হে কাৰণে আমি ৰশ্মি কেইডাল পিছফাললৈ আমি আগবঢ়াই নিছো পিছফাললৈ আগবঢ়াই নি আমি দেখিছো যে এই ৰশ্মি কেইডাল কটাকটি কৰে আৰু আমি a dash b dash গঠন কৰিব পাৰিছো মানে আমাৰ প্ৰতিবিম্ব কোড গঠন হৈছে স্থান কি লক্ষ্য বস্তুৰ সৈতে লেন্সৰ একেফালে নহয় জানো হয় লক্ষ্য বস্তুৰ সৈতে লেন্সৰ একেফালে same side of the lens with the object লক্ষ্য বস্তুৰ সৈতে লেন্সৰ একেফালে same side as with the object of the lens
কি হৈছে সৎ প্ৰতিবিম্ব নে অসৎ প্ৰতিবিম্ব সঁচা সঁচিকৈ কটাকটি কৰিছে জানো নাই কটাকটি কৰা আমি কটাকটি কৰিবলৈ ৰশ্মিকেইডাল কটাকটি কৰিবলৈ আমি পিছফালে আগবঢ়াব লগা হৈছে গতিকে এইটো হৈছে অসৎ প্ৰতিবিম্ব since the rays doesn't meet in actuality therefore we have to extend the rays behind so the image is virtual image তাৰ পিছত কি হৈছে প্ৰতিবিম্বটো থিয় উলুটা নহয় হয়নে থিয় প্ৰতিবিম্ব the image is erect আৰু কি হৈছে আমি দেখিছো প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ ডাঙৰ তাৰ মানে the image is enlarged বিবৰ্ধিত enlarged এয়া আছিল আমাৰ উত্তল লেন্সৰ প্ৰতিবিম্ব গঠন বিভিন্ন অৱস্থানত প্ৰতিবিম্ব গঠন এতিয়া আমি অবতল লেন্সৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্ব গঠন আলোচনা কৰিম now we will discuss image formation by concave lens with the help of ray diagram প্ৰথমে অবতল লেন্সৰ ক্ষেত্ৰত আমি প্ৰথমে আমি লক্ষ্য বস্তু ৰাখিছো অসীমত first we are keeping the object at infinity যেতিয়া আমি অসীমত লক্ষ্য বস্তু ৰাখিম তেতিয়া আমি জানো যে ৰশ্মিসমূহ সমান্তৰালভাৱে লেন্সৰ দিশে অগ্ৰসৰ হ'ব লেন্সত আপতিত হোৱাৰ পিছত ৰশ্মিসমূহ F1 বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগিব ইয়াত আমি সৎ প্ৰতিবিম্ব গঠন কৰিব নোৱাৰো সেয়ে আমি যেতিয়া এই অপসাৰী ৰশ্মি কেইডাল পিছফালে টানিম তেতিয়া আমি দেখিম যে F1 বিন্দুত মিলিত হৈছে গতিকে আমাৰ প্ৰতিবিম্ব F1ত গঠন হ'ব তেতিয়াহলে প্ৰতিবিম্বৰ অৱস্থান হ'ব F1ত প্ৰতিবিম্বটো সৎ হ'ব নে অসৎ হ'ব ৰশ্মি কেইডাল যিহেতু সঁচাসঁচিকৈ মিলিত হোৱা নাই গতিকে আমাৰ প্ৰতিবিম্ব হ'ব অসৎ the image will be virtual প্ৰতিবিম্বটো থিয় নে উলুটা প্ৰতিবিম্ব হ'ব থিয় erect প্ৰতিবিম্বটো কিমান ডাঙৰ আকাৰটো কেনেকুৱা প্ৰতিবিম্বটো আমি দেখিছো অতিশয় সৰু অতিশয় মানে সংকুচিত প্ৰতিবিম্বটো বিন্দু আকাৰৰ the image is formed in the shape of a point অতিশয় সংকুচিত বিন্দু আকাৰৰ highly diminished এতিয়া অবতল লেন্সৰ ক্ষেত্ৰত আমি অসীম আৰু আলোক কেন্দ্ৰৰ মাজত যদি আমি যিকোনো এটা অসীমৰ পৰা আলোক কেন্দ্ৰৰ মাজৰ যিকোনো এটা বিন্দুত যদি আমি লক্ষ্য বস্তু ৰাখো তেতিয়া কি হ'ব হেতু আলোচনা কৰিম এতিয়া we will discuss now if we place the object between infinity and optical center O what kind of image will be formed that we will discuss now ইয়াত AB আমি লক্ষ্য বস্তু ৰাখিছো দুডাল একে ধৰণে আমি দুডাল ৰশ্মি অঙ্কন কৰিছো এডাল মুখ্য অক্ষৰ সমান্তৰালকৈ one parallel to the principal axis মুখ্য অক্ষৰ সমান্তৰালকৈ যোনডাল ৰশ্মি আপতিত হৈছে প্ৰতিসৰণৰ পিছত সেই ৰশ্মি F1ৰ পৰা অপসাৰী হ'ব আৰু আলোক কেন্দ্ৰ এডাল আনডাল আমি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ কৰিছো দুইডাল আমি দেখিছো যে
A dash বিন্দুত কটাকটি কৰিছে A dash বিন্দুত কটাকটি কৰিছে আৰু A dash B dash আমাৰ প্ৰতিবিম্ব গঠন হৈছে হে প্ৰতিবিম্বটো কোড গঠন হৈছে O আৰু F1 ৰ মাজত O আৰু F1 ৰ মাজত between O and F1 প্ৰতিবিম্বটো হত নে অহত আমি দেখিছো ৰশ্মিকেইডাল হসাহসিকৈ কটাকটি কৰিব পৰা নাই সেই কাৰণে প্ৰতিবিম্বটো অহত প্ৰতিবিম্ব the image is virtual image আমি দেখিছো যে প্ৰতিবিম্বটো থিয় প্ৰতিবিম্ব বা ইৰেক্ট প্ৰতিবিম্বটো সংকুচিত মানে আকাৰত লক্ষ্যবস্তুতকৈ আকাৰত সৰু প্ৰতিবিম্বটো সংকুচিত diminished এয়া আছিল অবতল লেন্সৰ ক্ষেত্ৰত আমাৰ প্ৰতিবিম্বৰ স্থানসমূহ This one was the discussion on concave lens, image formation by concave lens. ইয়াৰ পিছৰ আলোচনা কৰিবলগীয়া বিষয়টো হৈছে লেন্সৰ সূত্ৰ আৰু বিবৰ্ধন The next topic which we are to discuss is lens formula and magnification. গোলাকাৰ দাপোনৰ সূত্ৰ দাপোনৰ সূত্ৰৰ থকা ধৰণে লেন্সৰো এটা সূত্ৰ আছে সূত্ৰটো হৈছে 1/v - 1/u = 1/f ইয়াত u হৈছে লক্ষ্যবস্তুৰ দূৰত্ব অবজেক্ট ডিসটেন্স v হৈছে প্ৰতিবিম্বৰ দূৰত্ব ইমেজ ডিসটেন্স আৰু f হৈছে ফোকাস দৈৰ্ঘ্য ফোকেল লেংথ এই সূত্ৰ প্ৰয়োগ কৰোতে আমি চিহ্ন প্ৰথা ব্যৱহাৰ কৰিব লাগিব চিহ্ন প্ৰথাটো গোলাকাৰ দাপোনৰ চিহ্ন প্ৰথাৰ হৈতে প্ৰায় একে তাত আমি পোলৰ পৰা আমি দূৰত্ব গণনা কৰিছিলো ইয়াত আমি আলোক কেন্দ্ৰৰ পৰা দূৰত্ব গণনা কৰিম Now we will take measure of distance from the optical center আৰু গণনা কৰাৰ ধৰণো একে কিন্তু f ৰ গণনা কৰাৰ ধৰণ অলপ বেলেগ f উত্তল লেন্সৰ ক্ষেত্ৰত f আমাৰ সদায় ধনাত্মক হ'ব f will be always positive in case of convex lens আৰু অবতল লেন্সৰ ক্ষেত্ৰত f সদায় ঋণাত্মক হ'ব The focal length f will be always negative in case of concave lens. এতিয়া আহো বিবৰ্ধন বা ম্যাগনিফিকেশন বিবৰ্ধন কি আছিল বিবৰ্ধন আছিল প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ তুলনাত কিমান ডাঙৰ লেন্স এখনে কিমান ডাঙৰ কৰিব পাৰিছে বা কিমান সৰু হৈছে হেতুৱে আছিল বিবৰ্ধন সেই কাৰণে বিবৰ্ধন আমি আমি কেতিয়া পাম যেতিয়া আমি প্ৰতিবিম্বৰ উচ্চতাক লক্ষ্যবস্তুৰ উচ্চতায় হৰণ কৰিম তাৰ মানে m হ'ব h dash by h dash হৰণ h সমান v হৰণ u ইয়াত h dash হৈছে প্ৰতিবিম্বৰ উচ্চতা ইমেজ হাইট আৰু h হৈছে লক্ষ্যবস্তুৰ উচ্চতা অবজেক্ট হাইট এতিয়া আহিছো এই গুটেই পাঠটোৰ শেষৰ টপিক লেন্সৰ ক্ষমতা পাৱাৰ অফ এ লেন্স পাৱাৰ মানে কি এখন লেন্সে আমি জানো এখন লেন্সে ৰশ্মিসমূহ অপসাৰী বা অভিসাৰী কৰিব পাৰে হয়নে এ লেন্স can converge a beam of light or it can diverge a beam of light সেই অপসাৰী আৰু অভিসাৰী কৰিব পৰাটোকে সেই লেন্সখনৰ ক্ষমতা বুলি কয় that particular the extent to which a particular lens can converge or diverge that is called power of a lens
এই অপসাৰী আৰু অভিসাৰী কৰিব পৰা গুণটো কিহৰ ওপৰত নিৰ্ভৰশীল হয় ফোকাস দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল the converging and diverging ability is directly dependent on the focal length সেই কাৰণে পাৱাৰ ক্ষমতাও হৈছে আমাৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ the power of a lens is inversely equal to the focal length power p আমাৰ কিহৰ সৈতে সমান 1/f এতিয়া যদি আমাৰ ফোকাস দৈৰ্ঘ্যৰ ফোকেল লেংথৰ মান দিয়া থাকে আমি নিশ্চয় পাৱাৰটো আমি উলিয়াব পাৰিম এতিয়া ফোকাস দৈৰ্ঘ্য আমি মান জানো মিটাৰত থাকিব সেন্টিমিটাৰত থাকিব পাৱাৰৰ মান কিহত থাকিব পাৱাৰৰ SI একক হৈছে ডায়োপ্টাৰ the SI unit of power is diopter it is denoted by the letter capital D diopter to amar D আখৰেৰে চিহ্নিত হয় এক ডায়োপ্টাৰ আমাৰ কিমান যদি ফোকাস দৈৰ্ঘ্যৰ মান 1 মিটাৰ হয় ফোকাস দৈৰ্ঘ্যৰ মান 1 মিটাৰ হলে আমাৰ লেন্সখনৰ ক্ষমতা হ'ব 1 ডায়োপ্টাৰ ফোকাস দৈৰ্ঘ্যৰ মান 1 মিটাৰ হলে লেন্সখনৰ ক্ষমতা হ'ব 1 ডায়োপ্টাৰ 1 ডায়োপ্টাৰ if the focal length is 1 meter then the power of the lens will be 1 diopter focal lengthৰ ধৰণে পাৱাৰৰ ক্ষমতাও উত্তল লেন্সৰ ক্ষেত্ৰত ধনাত্মক আৰু অবতল লেন্সৰ ক্ষেত্ৰত ঋণাত্মক same as the focal length the power of a lens is also positive in case of convex lens and negative in case of concave lens এই পাঠটো আমি সামৰণি পালোহি এই পাঠটোৰ লগত গুটে পাঠটোৰ লগত অকল এইটো ভিডিও নহয় বাকি আগৰ ভিডিও কেইটাৰো যদি কিবা তোমালোকৰ ডাউট আছে কিবা নুবুজা আছে বুজিবলগীয়া আছে তোমালোকে ইয়াত কমেন্ট কৰি সুধিব পাৰা যদি বহুত বেছি ডাউট থাকে তেতিয়া হলে মই আৰু এটা ভিডিও বনাই হেখিনি ক্লিয়াৰ কৰিবলৈ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা নিশ্চয় কৰিম ধন্যবাদ